সকলোলৈকে পুনৰবাৰ স্বাগতম জনালোঁ। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাল খবৰ। যিসকল ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে 9 আৰু একাদশ শ্ৰেণীত পঢ়ি আছে সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ এটা স্কলাৰশ্বিপৰ বাবে অনলাইন আৰম্ভ হৈছে। স্কলাৰশ্বিপটো হ'ল PM যশস্বী চেণ্ট্ৰেল স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপটোৰ বাবে যদি তোমালোকে আবেদন কৰিব বিচাৰা তেতিয়াহ'লে 31/8/2025 ভিতৰত আবেদন কৰিব লাগিব আৰু NSP পৰ্টেলৰ জৰিয়তে তোমালোকে আবেদন কৰিব পাৰিবা। যদি তোমালোকে আবেদন কৰিব খোজা www.scholarship.gov.in এইটো ৱেবছাইটত গৈ অৰ্থাৎ NSP পৰ্টেলত গৈ তোমালোকে আবেদন কৰিব পাৰিবা। এই স্কলাৰশ্বিপ 9ত যিসকল ছাত্ৰ-ছাত্ৰীয়ে পঢ়ি আছে তেওঁলোকে পাব 75,000 টকা আৰু যিসকলে একাদশ শ্ৰেণীত পঢ়ি আছে তেওঁলোকে লাভ কৰিব 1,25,000 টকা। স্কলাৰশ্বিপটোৰ বাবে সেইসকল ছাত্ৰ-ছাত্ৰীয়ে আবেদন কৰিব পাৰিব যিসকল ছাত্ৰ-ছাত্ৰী OBC কমিউনিটিৰ হয় আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে এনেকুৱা এখন স্কুলত পঢ়ি আছে যিখন স্কুলে একেৰাহে দশম আৰু দ্বাদশ শ্ৰেণীত 100% উত্তীৰ্ণৰ ফলাফল দেখুৱাব পাৰিছে সেইসকল বা সেই স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলেহে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব আৰু যিসকল ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ ইনকাম 2.5 লাখৰ তলত হয় সেইসকল ছাত্ৰ-ছাত্ৰীয়ে PM যশস্বী এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব। আজিলৈ ইমানেই, ধন্যবাদ।